এয়া উমাকান্ত বৈৰাগীৰ জোঁৱাই জীৱন গগৈ আমাৰ মঞ্চলৈ আদৰণি জনাইছোঁ। নমস্কাৰ এটা কৰা ৰাইজক। কৃষ্ণ। আৰু এয়া তেওঁৰ শাহু ভদ্ৰেশ্বৰী কাকতি। আজি প্ৰথম বৰ্ষৰ প্ৰথম দিন, 2023 চনৰ প্ৰথম দিন হয়নে? ৰাতিপুৱাইছে, পোহৰ হৈছে। অকণমান বহক, এই কথাটো শুনি লওক। কাহিনী এয়া ভদ্ৰেশ্বৰী কাকতিৰ কোন হয়? ভদ্ৰেশ্বৰী কাকতিৰ কোন হয়? এওঁ মানে হেৰি হয় আকৌ এই গিৰিয়েক। গিৰিয়েক। আৰু এনেই অসমীয়াত কি বুলি কয় একেবাৰে আমাৰ গাঁৱলীয়া ভাষাত? হেৰি মানে মই নকওঁ, ক'বলৈ বেয়া লাগিছে না? পোৱেক বুলি কয় হয়নে? কি কথা যি নহওক বাৰু, আজি নতুন দিন, জুই একুৰা জ্বলি আছে আমাৰ কাষত। ভদ্ৰেশ্বৰী কাকতিয়ে কাঢ়িছে, ৰাজহুৱাভাৱে কাঢ়িবলৈ বেয়া পাইছে আৰু তেখেতে আহক। এনেই তেতিয়া ভদ্ৰেশ্বৰী কাকতিৰ বয়স আমাতকৈ অকণমান কম আছিলে হয়নে? তুমিতো মোতকৈ সৰু। তেতিয়া মানে তেওঁ পলাই আহিলে উমাকান্ত বৈৰাগীলৈ, বুজিছা নাই? কেনেকৈ আহিছিলে কাহিনীটো শুনিবাচোন তুমি। শুনিবানে? কেনেকৈ হ'ল, কি হ'ল? নহয়, কেনেকৈ প্ৰেমত কেনেকৈ পৰিছিল উমাকান্ত বৈৰাগীৰ? প্ৰেমত বিচাৰি গ'ল গম পালে। প্ৰথম ক'ত দেখিছিলে আপুনি? বিহু কৰি থাকোঁতে। ক'ত বিহু গাইছিলে? কাৰ ঘৰত? আপুনি কোৱা নিচিনাকৈ কৈ যাওকচোন। কাৰ ঘৰত কৈছিলে? মনাই ঘৰ বুলি কয়। মনাই ঘৰত। মনাই ঘৰটো ক'ত? আমাৰ কাষতে আৰু শিলপুটাতে। শিলপুটা ক'তনো? ডিব্ৰুগড়। ডিব্ৰুগড় জিলা। তাৰপিছত মই দেখিলোঁ আৰু দেখি এনেই চিনি পাই থলোঁ আৰু মানে হেৰি এয়া চালপা গাঁও আমুকবোৰ। তাৰপিছত গ'ল আৰু দুবছৰমান গৈ এবছৰ এদিন ওলালেগৈ আমাৰ ঘৰত গৈ। শুনাই লৈ গ'ল? কি কথা? বন্ধু। এইবোৰ মিছা কথা নক'ব, চব গম পাওঁ মই তেতিয়া। বন্ধুৱে নিলে, তেওঁ বন্ধুৱে। কি নাম তেওঁৰ? গোবিন কি বৰুৱা লিখে ন? কি আছিলে? গোবিন কি আছিলে? বৰুৱা ন বন্ধু। গোবিন্দ বন্ধু বৰুৱা আছিলে উপাধি। গোবিন্দ বন্ধু বৰুৱা আছিলে উপাধি। গোবিনৰ হেৰি উপাধিটো কি আছিলে? গোবিন্দ বৰুৱা। ক'ত আছিলে ঘৰ? লাইমুটি বৰুৱা, বৰপথাৰ। এই মৰিয়ালি কিনা বৰপথাৰ। নেপালী ঘৰ। আপুনি গোবিনক প্ৰথম ভাল পাইছিলে নে দেউতাক ভাল পাইছিলে? এতিয়া সঁচা কথা ক'ব লাগিব। গোবিনে ভাল পাইছিলে আকৌ নিবলৈ বিচাৰিছিলে, নিদিলে ঘৰৰ মানুহে। হয় নি? নিদি তেওঁ আকৌ বন্ধু বিচাৰি দিলে। তেওঁ ভাল পাইছিলে, তেওঁ আকৌ এখেতক বিচাৰি দিলে। আপুনি ভাল পাইছিলে না গোবিনক? নাই পোৱা ভাল, মই ভাল পোৱা হ'লে গ'লো। ভাল পোৱা হ'লে গুচি গ'লহেঁতেন। তাৰপিছত কি হ'ল? গোবিনে কিয় আপোনাক বেয়া পালে? মই নাযাওঁ বুলি ক'লোঁ আকৌ, সুধিলে আৰু নাযাওঁ বুলি ক'লোঁ। ঘৰৰ মা আই পিতাই যেনেকুৱা মানুহ দিয়ে তেনেকুৱালৈ যাম বুলি ক'লোঁ। ঠিকেই ক'লে আপুনি। তাৰপিছত এতিয়া সি কি কৰিব, তাৰ জিদটো পোৱাব লাগে যে, মনৰ কথা মনতে থৈ দিলে। তাৰপৰা এখেতে আকৌ বন্ধু মোক মানুহজনী লাগে নহয়, ছোৱালী এজনী, মোকে দিলেগৈ বিচাৰি। তাৰপিছত কেনেকৈ গ'ল আপুনি? এতিয়া সঁচা কথা ক'ব, চব দেখি আছিলোঁ মই তেতিয়া। ঘৰত ভাত পানী বনালে আৰু এখেত যাব বুলি। চুকৈ নাই অহা তাৰমানে? চুকৈ নাই অহা, বৰ্তা পুতেকে দিছে। কি বৰ্তা পুত্ৰৰ নাম কি আছিলে? বৰ্তা পুত্ৰৰ নাম কি আছিলে? লাও খোৱা বুলি কয়। লাও খোৱা। ইভাগে ঘাই নাম কি নাম নাজানো, লাও খোৱা বুলি। তেওঁলোকে এওঁলোকে ভাত পানী খাই ৰৈ আছে আৰু তাৰপৰা মোক এই বন্ধুৱে আগবঢ়াই নিলে। মোক বন্ধু হেৰি দিওঁ বোলে, হেৰি আগবঢ়াই লৈ আহিলে। তাৰপিছত বৰ্তা পুতেকে আকৌ দাদু পুতেকে আগবঢ়াই দিলে আকৌ। তাৰপৰা আহি পিনি ইয়াত সোমাবলৈ দিলে নাই? নিদিলে।
নিদিলে এইবোৰ ৰাতি 8টামান বজাত আহিলোঁ ৰাতিপুৱা 3টামান বজাতহে ঘৰ সোমাইছোঁ বুঢ়া চাহ আছিলে যে দেউতা বাপেক চাহ আছিলে ভলং বুঢ়া ছোৱালী আনিছে বুলি আৰু ভলং বুঢ়া তাত মটক আছে যে মটকনি ছোৱালী আনিলে কওঁ বুলি আপুনি মটক নহয় মটক নহয়তো মটক নহয় তাৰপিছত হেৰিয়ে ক'লে এই মানিক দেউতী যে মানিক দেউতীয়ে ক'লে নহয় ডাঙৰ তাত মটক থাকিলেও বোলে পদুমঘৰ দেউতীয়ে ক'লে নহয় বোলে ডাঙৰ বোলে ডাঙৰকাই বোলে তাৰপিছত হেৰি বোলে কাকতি ঘৰ বোলে মই চিনি পাইছোঁ বোলে কাকতি ঘৰৰ লগত মোৰ মৃত্যু বোলে কাকতি ঘৰৰ ছোৱালী বোলে ভাল ছোৱালী বোলে ভাল মানুহ বোলে সিহঁতৰ পৰিয়ালটো বৰ ঠাণ্ডা মানুহ এইবোৰ ভাবিবলৈ নাই বোলে সোমাবলৈ দে বোলে তেনেকৈ ক'লে ঘৰবিলাক গাঁৱলৈ নিয়া কথা ৰাতি আপোনাক নিদিয়ে আকৌ তাত মমায়েকৰ ঘৰ নহয় জানো মোনা দুটি তাই তাৰপিছত ঘৰত ক'লে দেউতাও মানি ল'লে পদুম ঘৰ দুটিয়ে ক'লে আকৌ জ্যোতি ঘৰ দুটিয়ে ক'লে যে বাহিৰতৰ কথা মানি ল'লে আহিবলৈ দিলে তাৰপৰা ৰাতিপুৱা পোহৰ হোৱাৰ লগে লগে কাপোৰ লৈ আহিছোঁ নে কাপোৰখনে গামোচাখনে দি সেৱা কৰিছে আকৌ বান কাঢ়িতে সজাই দেউতা সেৱা কৰাৰ লগে লগে সেৱা হ'ল দেউতা মানে আমাৰ ভলং দেউতি ভলং মানে কোন কেলে হেৰি আকৌ আমাৰ এই দুটা বাপেক আকৌ কোন দেউতা এই দুটা বাপেক মানে ভলঙে আছিলে ভলং কয় আকৌ নকয় জানো ভলণ্টিয়াৰ ভলণ্টিয়াৰ আছিলে নামটো কণাকেশ্বৰ গগৈ নহয় আমি এনেই ভলণ্টিয়াৰ বুলি কয় আৰু ভলণ্টিয়াৰ বুলি কিয় কয় তেওঁ সকলোকে সহায় কৰে তেতিয়া স্বেচ্ছাসেৱক টাইপ হয়নে নহয় দোকানটো বৰ ডাঙৰ দোকান আছিলে দোকান দেখিয়ে দিলে আকৌ মোক মাটি বাৰী আছিলে তেতিয়া ভঁৰালটো ধান নেচন পেকেট ভৰি আছিলে মোৰ কাৰণে তাৰপিছত দিলে মানে কোনে দিলে আপোনাক বৰ্তা পুতেকে আকৌ দাদাদেউ পুতেক গাম বৰ সোমাই যে তাৰপিছত নন্দা কাকতি কি কৰিছিলে তেতিয়া ককাইদেউ আপোনাক নিজৰ ককাইদেউ তাৰপিছত একো নাই কোৱা নেকি আপোনাক তেখেতে আপোনাৰ আই ক'ত তেহেঁতক সেইফালে ককাইদেউ হেৰি ব্ৰিটিছৰ ঘৰফালে থাকিলে গুণ্ডা পাৰ্টি গোটেই গুণ্ডা পাৰ্টিটো মহলৰ মদ আছিলে মদ খাবলৈ বহুৱাই দিলোঁ সেইফালে এই লগাই দিলোঁ মদ দি খাই থাক তহঁতি মই এইফালে সিহঁতি মদ খাই আচল গুণ্ডা পাৰ্টিটো মদ খাই থাকোঁতে এইফালে ছোৱালী পাছত খেদি আহিছিলে এইফালেদি অকণমানি ঘৰ নকৰি ডাইৰিয়া উমাই লৈ গৈছে ছোৱালী ক'ত যাবি নাজানি খাব কলি গাছ দি খাই নদী পাৰ হ'লে ক'ত টুকুৰা টুকুৰ কৰিব তাৰপৰা নাহিলে চাউল খোৱা গাঁৱৰ নিজৰ ইচ্ছামতে গৈছে পিছত নাহিলে হয় মোৰ দাড়ি ইমানলৈকে আছিলে এতিয়া উমাকান্ত বৰুৱাক আপুনি ভাল পায়নে নাপায় ভাল পাওঁ আকৌ ভাল পাওঁ গতিকেলৈহে আহিলোঁ আকৌ অঁ তেতিয়াহ'লে তেনেকৈ আহিলে জয় শাহু আৰু শহুৰৰ প্ৰেম কাহিনী কেনেকুৱা শুনিলা নাই মই ভাল শুনিলোঁ এতিয়া আমি সাক্ষাৎকাৰ লোৱা নিচিনাকৈ ল'লোঁ আৰু